সম্পূৰ্ণ সুখী বুলি ক'ব নোৱাৰি, কিন্তু এটা পৰ্যায়ত আমি যিহেতু দুটাই ৰাস্তা আছিলে, এইটো ধাৰাত ৩০২ ধাৰাত দুটাই মানে শাস্তি আছিলে। এটা হ'ল যাজীৱন কাৰাদণ্ড, এটা হ'ল মৃত্যুদণ্ড। আমাৰ লোক অধিবক্তাই মানে দুজনৰ মৃত্যুদণ্ড বিচাৰিছিলে, সেইটো কোৰ্টত তেখেতে ব্যক্তও কৰিছিলে, কিন্তু ধৰক ন্যায়ালয়ে সেইটো বিচাৰ হেৰি নকৰিলে, গ্ৰাহ্য নকৰি এই গোটেই 20জনকে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। কোন দুজনক মৃত্যুদণ্ড বিচাৰিছিলে? এজন আলফাজজ টিমুং আৰু এজন হ'ল ৰূপসিং কোঁৱৰ। তেওঁলোক দুজন মানে মূল অভিযুক্ত। তাৰমানে এজনে গোটেই ঘটনাটো সংঘটিত কৰাৰ কাৰণে সংঘবদ্ধভাৱে মানুহখিনিক গোট খুৱাই এই কামটো কৰিছিল, আলফাজজ টিমুং। আৰু এই যে ৰূপসিং কোঁৱৰ, তেওঁ মানে বাকীটো মাৰপিট কৰিছে শেষত নীলোৎপলৰ মূৰত এটা ডাঙৰ শিল মাৰি দিছে, মাৰি তাক শেষ কৰি পেলাইছিলে সেই স্পটতে। গতিকে এই দুজনৰ যিটো ব্ৰুটেলিটি, মাৰ্ডাৰৰ যিটো নৃশংসতা, তাৰ ওপৰত নিৰ্ধাৰণ কৰি তেওঁলোকৰ মৃত্যুদণ্ড বিচাৰিছিলে। ন্যায়ালয়ে নিৰপেক্ষভাৱে বিচাৰ কৰিছে বুলি আপোনালোকে ভাবেনে? নিৰপেক্ষ বুলি বা নকৰা বুলিও সেইখিনি কথা এনেকৈ ক'ব নোৱাৰোঁ, কিন্তু আমি যিমানখিনি সুখ পাব লাগিছিলে, কৈছোঁ নহয় যে কেইজনমানে অন্ততঃ মৃত্যুদণ্ড পাব লাগিছিলে, তথাপিতো এটা দুখৰ মাজতো অকণমান সুখৰ ৰেঙনি আহিছে। কাৰণ কিয় আজি ইমান বছৰ হেৰিটো চলিলে, এটা আজি অন্ত পৰিলে, অন্ততঃ এটা 20জনৰ অন্তত যাজীৱন কাৰাদণ্ড। এটা কথা, যেতিয়া ঘটনাটো সংঘটিত হৈছিলে সমগ্ৰ অসমতে কিন্তু দাবী উত্থাপন হৈছিলে যে মৃত্যুদণ্ড হ'ব লাগে, ফাঁচীৰ ৰায় দিব লাগে, দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, কিন্তু শেহতীয়াকৈ মৃত্যুদণ্ড দিয়া নাই। 45জনকৈ অভিযুক্ত আছিলে, 25জনক ৰেহাই দিয়া হৈছে, আন 20জনকে যাৱজ্জীৱন কাৰাদণ্ড। গতিকে এই ক্ষেত্ৰত আপোনালোক পৰিয়াল হিচাপে ন্যায় পালে বুলি ভাবেনে? নাই, মই ন্যায় পোৱা বুলি ভাবিলেতো অন্য কথা নাভাবিলোহেঁতেনে, যে এই যিটো ৰায়দান, সেই ৰায়দানত আমাৰ সম্পূৰ্ণ সুখী নোহোৱাৰ কাৰণে আমি এই 25জনক যে অভিযুক্তমুক্ত কৰিলে, মানে অভিযোগৰ পৰা মুক্ত কৰিলে, দোষমুক্ত কৰিলে, তেতিয়া তেওঁলোকক যিখিনি কৰিব লাগিছিল আমি তেওঁলোকক শুদ্ধ প্ৰণালীৰে মানে অভিযোগৰ পৰা মুক্ত কৰা বুলি আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি পৰৱৰ্তী সময়ত মানে অলপ চিন্তা কৰিব লাগিব। বিপক্ষৰ অধিবক্তা ইতিমধ্যে কৈছে যে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। এই যি 20জনক দোষী সাব্যস্ত কৰিছে, এই 20জন দোষী নহয়, ইয়াৰে 13জন একেবাৰে নিৰ্দোষী, 7জন তেওঁলোকৰ প্ৰেজেন্সটো আছিলে, কিন্তু হত্যাত জড়িত থকাৰ প্ৰমাণ পোৱা নাই। তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব, আটাইকেইজনকে দোষমুক্ত বা ৰেহাই কৰাৰ বাবে চেষ্টা কৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে চাওক, তেওঁৰ কাম হ'ল কি অপৰাধীক মুক্ত কৰা, অপৰাধীক মুক্ত কৰিবৰ কাৰণে তেওঁ আহিছে। কাৰণ এইকেইজনক দোষী সাব্যস্ত কেনেকৈ কৰিলে, যে সাক্ষীয়ে প্ৰমাণৰ ভিত্তিতে কৰিলে, নহ'লে 45জনকে দেখোন কি মহামান্য আদালতে দোষী সাব্যস্ত কৰিব, কিন্তু কৰা নাই, কিন্তু 20জনক কৰিছে। তাতো যদি তেওঁ ভাবে যে এইকেইজন দোষী নাছিলে, তেওঁলোকক বিনা দোষত শাস্তি দিছে, তেতিয়া সেইটো তেখেতৰ কথা। কিন্তু আমি এইটো কথা কোনেও ক'ব নোৱাৰে যে এখন আদালতে যে বিনা দোষত শাস্তি বিহিব, গতিকে সেইটো বুলি মই নাভাবোঁ। কিন্তু আমি আকৌ এই মানুহকেইজন বেছিকৈ ওলাই যোৱাৰ কাৰণেহে আমি অসন্তুষ্ট, বা 25জন ওলাই যোৱাৰ কাৰণে আমি অসন্তুষ্ট হৈছোঁ। কিন্তু তেখেতে আকৌ 20জনক শাস্তিৰ কাৰণে অসন্তুষ্ট হৈছে, তেওঁলোকৰ সেইটো কৰ্তব্যই। আৰু আপোনালোকে বাকী 25জনৰ যি ৰেহাই দিলে, তেওঁলোকৰ এগেইনষ্টত আপোনালোকে কিবা ব্যৱস্থা ল'ব? ল'ব লাগিব, কিন্তু অলপ আলোচনাৰ মাধ্যমেৰে কেনেধৰণে আগবাঢ়িব পৰা যায়, যিহেতু এইটো আমাৰ বিশেষ লোক অধিবক্তাৰ যোগেদি আমাৰ এই কেছটো চলাই নিয়া হৈছিলে। তাৰমানে এইটো গভৰ্ণমেণ্ট ভাৰ্চেছ একিউজড, এইটো অজিত নাথ ভাৰ্চেছ একিউজড নহয়। গতিকে এইটো আমি গভৰ্ণমেণ্টৰ যিজন লোকৰ অধিবক্তা জিয়াউল কামাৰ, তেখেতে গভৰ্ণমেণ্টলৈ লিখিব, তাৰপিছতো আমি তেতিয়া ডিচিশ্যন ল'ম। ৰায়টো সম্পৰ্কত আমি সম্পূৰ্ণ সুখী নহয় বুলি ইতিমধ্যে কৈছোঁৱে। তথাপি আকৌ সুধিছে বাৰু, কিন্তু যিটো ৰায়দান হ'ল, মহামান্য আদালতে কি বিচাৰ কৰি সকলোকে একেধৰণৰ পানিছমেণ্ট দিলে সেইটো বুজি নাপালোঁ। কিন্তু আমাৰ কথা আছিলে, আমাৰ আশা আছিলে
যে মহামান্য আদালতে অন্তত যিকেইজন ষড়যন্ত্ৰ কৰা ব্যক্তি আছিল বা যিসকলে বাকীবিলাকক মটিভেট কৰাইছিল সেইসকলৰ পানিছমেণ্ট, সেইসকলৰ শাস্তি অন্তত আৰু উচ্চ পৰ্যায়ত হ'ব লাগিছিল। আৰু সেই উচ্চ পৰ্যায়টো হৈছে ডেথ চেণ্টেন্স। সেইকেইজনৰ অন্তত যদি ডেথ চেণ্টেন্স হ'লহেঁতেন আমি বাকীখিনিৰ কথা হয়তো ভাবিলোহেঁতেন যে তেওঁলোকে লাইফ ইমপ্ৰিজনমেণ্ট পাইছে, অৰ্থাৎ মানে গোটেই লাইফৰ কাৰণে, গোটেই জীৱনৰ কাৰণে তেওঁলোকৰ জেল হ'ব, এই কথাটো আমি জানিব পাৰিছোঁ। তেতিয়া আমাৰ ক'বলগীয়া নাছিল। কিন্তু এতিয়া যিকেইজন কনস্পাইৰেটৰ, যিকেইজন মটিভেটৰ, সেইকেইজনৰো একে পানিছমেণ্ট হোৱাটো, সেইটোতো আমাৰ আইনৰ ভিতৰত সেইটোৱে ব্যৱস্থা। এতিয়া বাকী যদি অন্য কিবা কৰিব লগা হয়, কি প্ৰকাৰে কৰিব সেইটো পিছৰ পৰ্যায়ৰ কথা। কিন্তু আইনমতে তেওঁলোকৰ আজীৱন কাৰাদণ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।